হাই সকলোকে নমস্কাৰ মানচিছ লাইফৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মানুহজন আৰু এয়া দাদাৰ সখী দুয়ো লচি ভাজি খাইছে। আজিতো অতিথি আপোনালোকক অকণমান তাৰে দেখাম। তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। এয়া খুৰা ল'ৰা বাহঁতো আহিছে, বা ভাগিনো আহিছে আৰু খুৰা ল'ৰাটো আহিছে। মায়ে লচি ভাজি বনাই আছে আৰু এতিয়া ভাগিন আৰু ছোৱালীৰ মাজত পূৰা আড্ডা। ৰুমত সোমাই লৈ দুইটা পূৰা কথা পাতিছে। এয়া ছোৱালীক উলিয়াই ল'লোঁ। আমি এতিয়া যাম এফালে ফুৰিবলৈ। আমাৰ ঘৰত বিহু খোৱালোঁ আৰু সকলোকে খুৱাই লৈ এতিয়া আমি ওলাইছোঁ। বাও অকণমান শুই ল'লে, মানে আলহী অতিথিক আমি শুশ্ৰূষা কৰালৈকে অকণমান তাই বোলে মূৰটো বিষাই আছিলে, শুই ল'লে। এয়া মই ৰেডি। এতিয়া আমি যাম ক'ত কৈ আছোঁ ব'লক, কৈ নাথাকোঁ দেখাই যাম। এয়া মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে জনাবচোন মোক এই সাজযোৰত। এই বিহু বুলি মানুহজনে এতিয়া পইচাৰে এইযোৰ সাজ লৈছিলোঁ, নহ'লে তেওঁ মনটোতে বেয়া পাইছিলে মই কিবা এসাজ নোলোৱাৰ কাৰণে। নতুন কাপোৰ এয়া মই এইযোৰ ল'লোঁ আৰু এতিয়া আমি ৰেডি হৈ গৈছোঁ। ক'ত গৈ আছোঁ দেখাই আছোঁ ব'লক তেতিয়াহ'লে আমাৰ লগত। এয়া চাওক তেন আমি আহি পাই গ'লোঁ বা ঘৰ, মানে মানুহজনৰ বা ঘৰ। আৰু মোৰ বাৰ আহিছে, ভাগিন আহিছে, মোৰ মানে শাহু মা, মানুহজন আৰু আমাৰ পোৱালি দুটা। এয়া আমি আহি পাই গ'লোঁ বা ঘৰ। চাহ তাহ খাই লওঁ, অকণমান আড্ডা দি লওঁ। ভিডিঅ' অকণমান দেখাম, বেছি ভিডিঅ' নাৰাখোঁ, কাৰণ ইয়াতো আলহী আছে আজি আহিবলগীয়া। গতিকে বৰকৈ ভিডিঅ' কৰি নাথাকোঁ, দেখিবলৈ বেয়া লাগে আৰু মানুহজনেও মোৰ বৰ বেয়া পায় মানে ভিডিঅ' এনি টাইম কৰি থাকিলে। গতিকে এয়া অকণমান ভিডিঅ' যিকণ পাৰোঁ দেখাম ব'লক তেতিয়া চাই থাকক। বেয়া চেয়া নাপাব আৰু অকণমান চাব আৰু লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। চাওকচোন এইটো বস্তু নেদেখুৱাকৈ নোৱাৰিলোঁ। বহুত দিনীয়া পুৰণি বস্তু এটা খাবলৈ পাইছোঁ, কি জানেনে? নুনি মানে বহুত বছৰ খোৱা নাই, কিমান বছৰ খোৱা নাই পাহৰিলোৱে। মানে আমি সৰু থাকোঁতেই খাইছিলোঁ। মা ঘৰৰ ওচৰতে এজোপা নুনি গছ আছিলে, তেতিয়াই খাইছিলোঁ। মানে নিজে গছত উঠি বগাই গৈ খাব পৰা দিনতে। আৰু আজি বা ঘৰত আহি এজোপা নুনি গছ দেখিলোঁ, ইমান ধুনীয়াকৈ লাগি আছে চাওক। আৰু পূৰা পকি ৰহি আছে, মানে একদম পূৰা ক'লা হৈ আছে চাওক। এইটো খাবলৈ কিমান ধুনীয়া। আপোনালোকে বাৰু নুনি খায়নে? মই খাই বিৰাট ভাল পাওঁ। পাহৰি গৈছিলোঁ এনেকৈ খাবলৈ, মানে কিবা এটা বস্তু এনেকুৱা আছে বুলি। দেখি হঠাৎ মনত পৰি গৈছে। মানে নেদেখিলে বস্তুটো মনৰ পৰা আঁতৰি যায় যে, তেনেকুৱাই হৈছিলে প্ৰায়। খাই ল'লোঁ গছতে অলপ। তাৰপাছতে ভিতৰত আহি পোৱালিকেইটাৰ গোটেইকেইটা অকণমানি আৰু আলহীও আছিলে, মানে বাহঁতৰ ফালৰ গোটেইবোৰ লগ হৈ একদম ডাঙৰ ভাগিনটোৱে গীটাৰ বজাইছে আৰু বাকীকেইটা এনজয় কৰিছে। চাওক এনেকৈ ল'ৰা ছোৱালীবোৰ লগ হৈ থাকিলে বৰ মৰম লাগে ন? আৰু কি জানেনে, তাৰপাছত বিশেষ ভিডিঅ' নকৰিলোঁ। ভাত পানী খাওঁতে বহুত দেৰি হৈ গ'ল। বাহঁতৰ ঘৰত কৈছিলোঁৱে যে বেলেগো আলহী আহিছিলে, গতিকে বেলেগ আলহীকো খুৱাই বুৱাই অকণমান মই বাক হেল্প কৰি দিলোঁ। আৰু আমিও খাই বৈ আজৰি হওঁতে বহুত টাইমেই হ'ল। গতিকে এয়া ঘৰলৈ আহিবলৈ লওঁতে অকণমান ভিডিঅ' কৰিলোঁ। তাকো লুকাই কৰিছোঁ বুলিয়ে ক'ব পাৰি, মানে এনি টাইম কেমেৰাটো লৈ থাকিবলৈও বেয়া লাগে, লাজো লাগে সঁচা কথা ক'বলৈ গ'লে। গতিকে আহিব সময়ত অকণমান মনে ভিডিঅ' কৰি ৰাখিলোঁ। এয়া এতিয়া আমি ঘৰলৈ যাওঁ। আহি মা আহা। এয়া হৈছে 3 নম্বৰ দিনাখনৰ বিহু 3 নম্বৰ দিনা। ঠিকেই এয়া অকণমানি ওচৰৰে গাঁওখনৰ সৰু হুঁচৰি দল এটা আহিছিলে। ভাল লাগে এনেকুৱা হুঁচৰি দল, আমাৰ ইয়াত দেখা নোপোৱাই হ'লোঁ। গাঁৱৰ নামঘৰৰ বয়সস্থসকলে হুঁচৰি এযোৰা গাইছে, কিন্তু আমাৰ ঘৰত পোৱাহি নাই। এইযোৰাই আমাৰ ঘৰত প্ৰথম হুঁচৰি বুলিব পাৰি, মানে মোৰ হাজবেণ্ডৰ ঘৰত। মা ঘৰলৈ যাওঁতে সেই এযোৰা হুঁচৰি চাইছিলোঁ, বৰ ভাল লাগিছিলে, মনটো ভাল লাগি গৈছিলে। আৰু এইযোৰা মানুহজনৰ ঘৰত প্ৰথম হুঁচৰি, তেওঁলোককো অলপ শুশ্ৰূষা কৰি ল'লোঁ। আৰু এয়া আমাৰ ৰাতি দাদাই বনাব আজি চিকেন ড্ৰাই ফ্ৰাই। গতিকে ইয়াৰো অকণমান ভিডিঅ' ৰাখি থ'লোঁ, আপোনালোকে চাব, ভিডিঅ'টো চাই ভাল পাব। মই একদম মানে ফ্ৰেছকৈ বনাইছোঁ আৰু এইটো। ইয়াত যি কথা পতা হয় চব মানে দেখাই গৈছোঁ, চাব। ভাল লাগিলে লাইক কমেণ্ট কিবা কিবি কৰিব আৰু দেই। ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই যাওঁ, বেছিকৈ কৈ নাযাওঁ, চাই যাব এইটো।
এয়া মায়ে আদা নহৰু গুচাই আছে আৰু এফালে আজি কি বনিব দাদা আৰু চিকেন ড্ৰাই ফ্ৰাই আৰু মানসি যেতিয়া খাব মোক যে এনেকুৱা গালি দিব মানুহে কেতিয়াবা প্ৰথম বুলিয়ে চাগে মোক গালি চালি দিয়া নাই তাৰপিছত অকল খাওঁহে চবে বনোৱাই দেখোঁ খাবলৈ তোমাৰ নে চিকেন ড্ৰাই ফ্ৰাই বনিছে আমি কেনেকৈ ফূৰ্তি ফাৰ্তাকৈ কামবোৰ কৰোঁ তাকে দেখাইছোঁ মই ইয়াত একো ৰন্ধা বঢ়া নাই মই মাত্ৰ যোগাৰ কৰি দিছোঁ আৰু মই চাইহে গৈছোঁ ভিডিঅ' কৰিছোঁ তেতিয়াহ'লে চাই যাম ভিডিঅ'টো কাৰিকৰক দীঘল হেতা দিব লাগিব আৰু ভিতৰত পাপাক আৰু ছোৱালী মানে হাজবেণ্ডে আৰু ছোৱালীয়ে এয়া পূৰা ধুনীয়াকৈ আড্ডা দি আছে মোবাইল চাইছে এয়া ফুল ডিউটি চলি আছে দেই দেখাত চিলি চিকেন কিন্তু বনিব কি চিকেন ড্ৰাই ফ্ৰাই দাদা ষ্টাইল আমাৰ ঘৰত ৰন্ধা বঢ়াত কাকো কোনেও পিছ পেলাব নোৱাৰে দেই এইটো একদম খাটাং কথা না মা কম না দাদা কম না মোৰ হাজবেণ্ড কম না মোৰ বা মানে মানুহজনৰ বাও আৰু মোৰ নিজৰ বাও কাকো কোনেও পিছ পেলাব নোৱাৰে চব সমান বৰাবৰ আজি মৌচৰ আছেতো সেইকাৰণে মছলা বিচাৰিছে মৌচৰ থাকিলে মছলা দৰকাৰ নাই নেকি মছলা অকণ হ'ব লাগে Antes de adentro. Morukia. Moi cameraman. Ane cameraman e stand edal gutabo pora howa nai aru tetia aru olopman subscriber lage tetia moi edal stand kinim wait koribole bota karone eta khone thik ase ja khale mole aru ki masu bata আপুনি ইয়াত পাব গৰম মিট কাশ্মীৰী আজি নিভাজ পাকঘৰত বনিছে এফালে চিকেন ড্ৰাই ফ্ৰাই আৰু এফালে চিকেন গ্ৰেভি ন এয়া হৈছে আজি নিভাজ কিটচেনৰ জুতি বুদ্ধি Holiday special. খালি দিল না তাহলে তো ড্রাই কেনেকৈ হ'ব আমাৰ মা ভাগৰ বক বকাব এতিয়া Hola. Stop. Nimak itu mau kembali punya kau. Katanya nimak lo ini akan baik baik lah. Kita stop dunia ni kau. Kita sekolah itu. Minta apa lagi sana? Ada kau? Nana. Ada. Hola. Mau jalan dulu. Mau kembali deh. Mau jalan dulu. Mau jalan dulu.
কাৰোবাৰ খাবলৈ মন গ'লে আহি যাব পাৰে খালি বন্ধ বাৰত আহিব লাগিব দাদা বন্ধ হ'ব লাগিব 19 তাৰিখে কোনোবা আহিলে আহিব পাৰে আৰু কেতিয়া আহিব 15 আগষ্ট 26 জানুৱাৰীত আমাৰ দাদাহঁতৰ যদি এসাঁজ খাব মন যায় আহিব পাৰে আৰু 2 অক্টোবৰ মানে আমাৰ দাদা ড্ৰাই মানুহ ড্ৰাই দিনতহে আহিব পাৰিব এনেই মাহঁতে খাব পাৰে আৰু বেলেগ দিনত আহিলে যদি দাদাহঁতৰ খাবলৈ মন যায় তেতিয়াহ'লে ড্ৰাই দিনত আহিব লাগিব ফাইনেল লুক চিকেন ড্ৰাই ফ্ৰাই চিকেন গ্ৰেভি বনিব এয়া অলৰেডি বনি আছে খাবলৈ ধুনীয়াই হ'ব দেখাত ধুনীয়াই লাগিছে ধুনীয়া মানুহে বনালে সদায় খানা ধুনীয়াই হয় এয়া বনি আছে এয়া হ'ব আৰু অলপ দেৰি আৰু আমি কণ্টেক ৱেইট কৰোঁ তাৰপিছতে খাই আছোঁ চিকেন ড্ৰাই ফ্ৰাই এণ্ড চিকেন গ্ৰেভি অ'কে আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল আমি খানা খাওঁ আজিলৈ আহোঁ তেতিয়াহ'লে বাই আকৌ নেক্সট ব্লগ এটাত লগ পাই আছোঁ বাই বাই গুড নাইট